পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এই দিৱসৰ লগত সংগতি ৰাখি পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ বিদ্যালয়ৰ এনচিসি গ্ৰুপৰ উদ্যোগত আৰু খামৰেন জিলা ক্ৰীড়া বিষয়ৰ সহযোগত টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাইকেল ষ্টেণ্ডত বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো উদযাপন কৰা হয় এই যোগ দিৱসত টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লংচিং তিমুঙৰ প্ৰমুখ্য বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে উপস্থিত থাকি যোগ দিৱসটো সফল ৰূপায়ণ কৰি তোলে এই যোগ দিৱসত খামৰেন জিলা ক্ৰীড়া বিষয় উভদ্ৰেশ্বৰ বৰাই যোগ কনষ্ট্ৰাক্টৰ হিচাপে উপস্থিত থাকি যোগ প্ৰশিক্ষণ দিয়ে অইন বছৰৰ নিচিনা এই বছৰো আমাৰ বিদ্যালয়ত অৰ্থাৎ টুমপ্ৰেং হায়াৰ ছেকেণ্ডাৰী স্কুলত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো ভালদৰে আমি পালন কৰিছোঁ বুলি মই ক'ব খোজোঁ তাত আমি তিনিটা সংগঠন ক'বলৈ গ'লে মোৰ বিদ্যালয়ত এনচিচি আছে এনচিচিৰ লগ হৈ আৰু আমাৰ বিদ্যালয়ত ফিজিকেল ইনষ্ট্ৰাক্টৰ আছে তেওঁটো ডিষ্ট্ৰিক্ট স্পৰ্ট অফিচ খামৰেনৰ লগত জড়িত তেওঁৰ বেনাৰত আৰু আমাৰ নিজৰ বিদ্যালয়ৰ বেনাৰত তিনিটা বেনাৰত লগ লাগি পেলাই আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী প্ৰায় 500 মান ছাত্ৰ ছাত্ৰী আছে আজি ক্লাছ 6ৰ পৰা ক্লাছ 12 লৈকে আমি ফিল্ডৰ লগতে এটা সাইকেল ষ্টেণ্ড ঘৰ আছে তাতে আমি যোগা প্ৰেক্টিছটো কৰালোঁ বেছ ৱাছ আৰু এইবিলাক কাৰ্যসূচী শেষ হোৱাৰ পাছত আমি সকলো ছাত্ৰ ছাত্ৰীকে এক গোট লগাই কৰাই মোৰ দ্বাৰা আজিৰ এই দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য কথা বা থিমৰ কথাটো এক্সপ্লেনেশ্যন দিয়া হৈছে পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট DA365